Hey guys, welcome to a new video vlog নহয় আজি আমি এটা টপিকৰ ওপৰত আলোচনা কৰিবলৈ কি ভিডিও বনাইছো থাম্বনেল চাইটো গম পাইছে কাৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো হুকুৰ আলী যেতিয়া মানে ইউটিউবত অবয়ব ভৰদাৰ এটা পডকাষ্ট লৈছিল হুকুৰ আলী তেতিয়া তাৰ মানে আমতল ষ্টৰী কিছুমান জনাইছিল যে হুকুৰ আলী বেক ষ্টৰী বা হুকুৰ আলী লাইফটো কেনেকুৱা আছিল কেনেকুৱা হৈ আছে বৰ্তমান তেতিয়া মানে হুকুৰ আলী এটা হাৰ্টৰ এটা সাইডৰ পৰা মানে ভাল লাগিছিল তাৰ চিন্তা ধাৰাখিনি কিমান মিচ্যুৰড হয় মানুহটোৰ যিখিনি মানে থিংকিং হয় সেইখিনি কিমান মিচ্যুৰড হয় তাৰ খালি ইংলিছটোহে দুৰ্বল বাকি সবখিনি মানুহটো কিমান মিচ্যুৰড হয় কিন্তু কথা আছে নহয় মানে লাভ যিমানে ডাঙৰ নহওক কিয় থাকে ক'ত পাটৰ তলতে সদায় মানে বৰ্তমান ঘটনাটো হেনেকুৱা টাইপে হৈ গৈছে মানে যোৱাকালি এটা মানে ফেচবুক চাইছিলো ফেচবুক চাই এটা নিউজ দেখিলো হঠাতে হুকুৰ আলীৰ কিছুমান ব্যতিক্ৰমী মন্তব্য আৰু মই আগতে কৈছো এইটো ভিডিও সকলোখিনি মুছলমান মানুহৰ বাবে নহয় যিখিনি মানে আমাৰ অসমত থকা বাংলাদেশী মুছলমান আছে যিখিনি আমি মিয়া বুলি কওঁ সেইখিনি মিয়া কুকুৰৰ পুতাঘাটৰ কাৰণে এইটো ভিডিও ফাৰ্ষ্ট কথা হুকুৰ আলী এজন কোন হয় প্ৰকৃত আমাৰ অসমৰ নাগৰিক হয় নে সি এটা বাংলাদেশী হয় আৰু প্ৰথমতে কৰিছো যোন মিয়াৰ পোৱালি আছে সেই মিয়াৰ পোৱালি যদি দম আছে কমেন্টত হাকব নাহিবি যদি দম আছে যদি মোৰ চকুৰ মুখৰ সন্মুখৰ আগত আই কেনে কথা কবি যদি সাহস আছে তহঁতৰ অলপ মানুহ তো হুকুৰ আলী কিয় দিলো যে প্ৰকৃত অসমীয়া হয় নে বাংলাদেশী হয় বুলি প্ৰথমতে আপোনালোকক এটা ভিডিও ক্লিপ দেখাইছো সৰু চাইটো আপোনালোকে প্ৰথমতে চাই লওক আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম এইখিনি মাটি আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক এইগুলো অপমান কৰে আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি আহ্বান চ্যালেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি বেল বলক বনাই থৈ গৈছে আজি ডিটেনশন কেম্প বনাই থৈ গৈছে বনাইছে নহয় আজি চামাগুৰি মন্ত্ৰী আছিলে তাৰ দেউতাৰ নৰসুল আছিলে তেখেতে কিবা এটা চিহ্ন দেখুৱাব পাৰিব চামাগুৰিত আৰু মই আপোনালোকক আগতে জনাইছো যে মই কোনো ধৰণৰ নিউজ কভাৰ নকৰো মই কোনো ধৰণৰ মানে বাতৰি পৰিৱেশন নকৰো মই অনলি কিছুমান ফেক্টছৰ ওপৰত কথা পাতো যিখিনি ফেক্টছ মোৰ মতেদি ভুল বা শুদ্ধ হয় সেইখিনি আপোনালোকৰ মাজত এৰি দিওঁ তাতে বিবেচনা কৰা হয় কোন ভুল কোন শুদ্ধ তো যোনে মোৰ এই ফেক্টছৰ মানে যিখন মহাৰণ বুলি ক'ব লাগিব কাৰণ মই এটা ক্ৰান্তি আনিব চেষ্টা কৰিছো মোৰ এই ফেক্টছৰ জৰিয়তে মানুহৰ যাতে অকমান হ'লেও সহায় হয় এই ভিডিঅ' কেইটাৰ জৰিয়তে সেইকাৰণে যোনে ভাবে মানে মোৰ ভিডিঅ'বোৰ নিউজ হয় কোনো ধৰণৰ নিউজ নহয় খালি আমি আলোচনাহে কৰো তো বৰ্তমান চালেনে আপোনালোকৰ ভিডিঅ'টো হুকুৰ আলীয়ে কি কৈছে তো প্ৰথম কথা আহোমসকলে একো কৰা নাই মানে এই মিয়াৰ বাচ্চা আহোমসকলৰ 600 বছৰৰ পুৰণি ৰাজত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে তাৰ অধিকাৰ ক'ত প্ৰথম কথা আৰু এই হুকুৰ আলী কুট্টাই কৈছে যে আহোমসকলে বোলে অসমত লবি ৰাজনীতি কৰিছিল লবি ৰাজনীতি আহোমসকলে কৰা নাছিল ৰাজনীতি কৰি আছে মিয়াৰ নামত তহঁতে হুকুৰ আলী তাৰ পিছত আৰু ই কৈছে লাচিত বৰফুকনে হেনো লবি ৰাজনীতি কৰিছিল প্ৰশ্ন কৰিছে হুকুৰ আলী মিয়াই অসমখনক যে লাচিত বৰফুকনে কি কৰি গৈছিল আৰু তোৰ দৰে গেদা বাংলাদেশী মিয়া এটা প্ৰশ্ন কৰিব লাচিত বৰফুকনে অসমৰ কাৰণে কি কৰিছিল মিষ্টাৰ কি নাম ইয়াৰ হুকুৰ আলী না গালি কিয় নকৰিব প্ৰশ্ন এহঁতৰ খানদান জড়িত হৈ আছে না ইয়াতে লাচিত বৰফুকনে অসমত সোমাবৰ পৰা 17 বাৰ হাৰাই কেনে মোগলক খেদিছিল আমাৰ অসমৰ পৰা তো তাৰে বটলা আজি হুকুৰ আলী ইয়াতে লৈ আছে আৰু যদিহে লাচিত বৰফুকনে কি কৰি গৈছিল ইমান জানবাৰ মন আছে তেতিয়া নহলে আইবি খৰাই ঘাটক আৰু এবাৰ ৰন হ'ব আৰু এবাৰ খেদিম বাংলাদেশৰ পৰা মোগল খিনিক আমি লাচিতৰ তেজেৰে তাৰ পিছত গম পাবি লাচিত বৰফুকনে অসমৰ কাৰণে কি কৰি গৈছিল আৰু লাচিত বৰফুকনৰ তেজ কেনেকুৱা আৰু ইমানখিনি ব্যতিক্ৰমী মন্তব্য দিয়াৰ পিছতো আমাৰ অসমৰ বীৰ লাচিত সেনা মনে মনে কিয় আছে মই সেইটো বুজি পোৱা নাই আৰু মই ডাইৰেক্ট হুংকাৰ দিছো হুকুৰ আলী কুট্টা খাৰ যদি এনেকুৱা ধৰণৰ মন্তব্য দিয়ে মুখৰ আগত যদি সাহস আছে এই মুখৰ আগত আহি হুংকাৰ দিয়ক যদি সাহস আছে আৰু এজন বাংলাদেশী আমাৰ অসমত থাকে না আমাৰ অসমখনৰ বীৰক লৈকে এনেকুৱা ধৰণৰ প্ৰশ্ন উঠাৰ সাহস পালে কাৰ কাৰণে পালে ক'ত পালে কিয় কোনি দিছে হুকুৰ আলীক এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ অধিকাৰ আহোমক লৈ কেনে এনেকুৱা কথা কোৱাৰ অধিকাৰ কোনে দিছে হুকুৰ আৰু কি কৈছে ৰাম মন্দিৰ ঔৰংগজেবে দান দিয়া মাটি তই যদি ইতিহাস নাজানা হুকুৰ ভালকে ইতিহাস পঢ়ি চাবি তোৰ দৰে কুকুৰ গিলাখনৰ কাৰণে এই ৰাম মন্দিৰ কিমান পিছত বনিছিল আৰু কোনে দান দিয়া মাটি কিমান কষ্ট হৈছিল ৰাম মন্দিৰ বনাবক লাগি বুজি চাবি পঢ়ি চাবি জানি চাবি কিমান শ্বহীদ হৈছিল কিমান মৃত্যু হৈছিল কিমান কি ঘটনা হৈছিল সকলোখিনি জানি কেনে কবি কুকুৰ আলী গেদা মিয়া পলিটিক্স নকৰিবি কুকুৰ আৰু কি কৈছ তই অসমৰ কামাখ্যা মন্দিৰত থকা মাটি কোনে দিছিল ঔৰংগজেবে দান দিয়া মাটি চোৱাৰ
এই অসমৰ মাটি আছিল, সেই আমাৰ হিন্দুৰ মাটি আছিল, সেই আমাৰ ভগৱানৰ মাটি আছিল। এই ভগৱানৰ মাটিক লৈ কেনে প্ৰশ্ন নকৰিবি শুকুৰ। তোৰ বাপ ঔৰংগজেবে যুদ্ধ কৰি কৰি মৰি গৈছে শুকুৰ, তয়ো মৰি যাবি এনেকুৱাকে। আৰু মই নাভাবো শুকুৰ সেই যিখিনি মন্তব্য দিছে কাৰণে তোৰ নিজা মন্তব্য, তোৰ এইখিনি বুদ্ধি বিবেচনা মানসিকতা নাই, এইখিনি মন্তব্য নিজে দিয়া। নিশ্চয় তোৰ আৰু কোনোবা বেলেগ মানুহ আছে যিয়ে নেকি তোক এইখিনি কথা কৈ কেনে ফুচলাই উঠাই দিছে। আৰু তাকো খবৰদাৰ কৰি দিছো শুকুৰ আলি তোৰ লগতে যোনদিনা আগত পৰ সেইদিনাখন ধ্বংস হৈ যাবি শুকুৰ আলি, ধ্বংস। তই যদি অপেন চেলেঞ্জ কৰি কেনে কৈছ শুকুৰ আলি যে কামাখ্যা মন্দিৰৰ মাটিখিনি তোৰ বাপেৰে ঔৰংগজেব কুত্তাৰ বাচ্চাই দিয়া মাটি হয়, তেতিয়াহ'লে সন্মুখত মুখৰ আগত ময়ো অপেন চেলেঞ্জ কৰি কৈছো। তোৰো যদি সেই গল দুই ধানা কৰিব নোৱাৰো, সেই লাচিতত দেশৰ মোৰ ল'ৰা নহয়। আৰু মই অসম চৰকাৰ আৰু আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো যে শুকুৰ আলিক এনেকুৱা ধৰণৰ অশালীন মন্তব্যৰ কাৰণে অতি সোনকালে গ্ৰেপ্তাৰ কৰা যাওক। যদি আমাৰ ভাৰতত কমেডি কৰাৰ হৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে FIR দিব পাৰে 5টা কৰি, তেতিয়াহ'লে শুকুৰ আলিৰ দৰে কুত্তাক এনেকুৱা ধৰণৰ অশালীন মন্তব্যৰ কাৰণে, কামাখ্যা মন্দিৰৰ এনেকুৱা অশালীন অপবাদৰ কাৰণে কিয় এৰেষ্ট কৰিব নোৱাৰে? হিমন্ত বিশ্ব শৰ্মা একশ্যন ল'বই লাগিব। আৰু যিখিনি সময়ত আমাৰ ভাৰত আৰু পাক সীমান্তত মানে কাশ্মীৰৰ পেহেলগামত এনেকুৱা ধৰণৰ এটা মৰ্মাহত ঘটনা হৈ গৈছিল, আমাৰ 26জন হিন্দু টুৰিষ্টক বিচাৰি বিচাৰি গুলিয়াই হত্যা কৰিছিল, সেনেকুৱা সময়ত শুকুৰ আলি হেন এজন মিয়া বাংলাদেশীৰ এনেকুৱা ধৰণৰ মন্তব্যই কি সূচাই? শুকুৰ আলি আমাৰ জন্মভূমি অসমখনক, আমাৰ ভাৰতখনক কি পাকিস্তান কৰিব বিচাৰিছে নেকি? আৰু চাব পাৰে এনেকুৱা ভিডিঅ' বনাই থাকোঁতে বৰষুণে আহি গ'ল। আপোনালোকে নিজেই মন্তব্য কৰক, নিজে বিবেচনা কৰক শুকুৰ আলি শাস্তি পোৱাটো উচিত নে অনুচিত। তাৰ উপৰিও বি-বইচ আমাৰ অসমৰে এজন হিন্দী ক্ৰিয়েটৰ হয়, ব্লগাৰ হয়। আৰু সঁচা কথা ক'বলৈ গ'লে তাত দৰে সাহসী চলি আমাৰ অসমত খুবেই কম আছে। কিয়নো পেহেলগামত হৈ যোৱা ঘটনাটোৰ পিছত একমাত্ৰ সিয়ে অসমীয়া যুৱক যিয়ে নেকি পেহেলগামত গৈ কেনে তাৰে প্ৰকৃত কাশ্মীৰীখিনি মনত হিন্দুস্তান আছে না পাকিস্তান আছে সেইখিনি উদঙাই ধৰিছে একমাত্ৰ এজন যুৱকে, হয়তো হৈছে বি-বয়। তাতেও সেই কাশ্মীৰী পাকিস্তানীসকলে কি মন্তব্য দিছে জানেনে? আমাৰ বি-বয় চেনো চাইনিজ ম'ম'। আৰু হ'ব দিয়ক, এইটো আজি এটা সৰু চাই ভিডিঅ'। আৰু শুকুৰ আলি হেন মানুহে এনেকুৱা ধৰণৰ মন্তব্যৰ কাৰণে আমাৰ অসমখনত থাকে, আমাৰ অসমখনকে এনেকুৱা কথা কোৱাৰ বাবে নিশ্চয় শাস্তি প্ৰদান কৰিব লাগে বা শাস্তি পাব লাগে। সেয়ে মই চৰকাৰৰ ওচৰত বিশেষ অনুৰোধ জনালোঁ। আৰু আপোনালোকৰ আৰু আমাৰ সকলোৰে সময় আহি পৰিছে আমি মাত নমতাৰ কাৰণে এই বহিৰাগত বিদেশী মিয়াগিলাখানে এনেকুৱা ধৰণৰ অসমত থাকে অসমকে উপলঙা কৰিবলৈ বহুত সুযোগ পাইছে। তো হ'ব বাৰু, সেইটো আছিল আজিৰ ভিডিঅ'। আৰু আপোনালোকৰ জানে কোন ভুল কোন শুদ্ধ, আপোনালোকৰ নিজৰ হাতত আপোনালোকৰ কি কৰিব লাগে কি কৰিব নালাগে। আজিলৈ ইমানে, ধন্যবাদ, বাই বাই, জয় অসম। আকৌ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে। আৰু এই সত্যৰ সদায় যুঁজ, নিজক হৈ সদায় যুঁজ দি যাম। জয় আই অসম, জয় ভাৰত, জয় হিন্দ। শুকুৰ আলি লাচিত বৰফুকনসকল প্ৰশ্ন কৰা নাই, প্ৰশ্ন কৰিছে প্ৰত্যেকজন অসমীয়াক, প্ৰশ্ন কৰিছে প্ৰত্যেকজন অসমত থকা লোকক, প্ৰশ্ন কৰিছে আমাৰ মানক, আমাৰ সন্মান, আমাৰ অভিমান, আমাৰ স্বাভিমানক শুকুৰ আলিয়ে। আৰু আমিও অসমীয়া নহওঁ দুখীয়া, আমিও উত্তৰ দিম, আমি প্ৰত্যুত্তৰ দিব জানো। যেনেকৈ মোগলক 17 বাৰ লাচিত বৰফুকনে হাৰাইছিল, তহঁতৰ দৰে অনা অসমীয়া বহিৰাগত মিয়াৰ বাচ্চাক আমিও হৰাব জানো, আমিও উত্তৰ দিব জানো। শুকুৰ আলি খবৰদাৰ।